ইউ ইউনিভাৰ্চিটি চিলেবাছৰ মতে কি ছেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স ছেকেণ্ডটো টপিক আছিলে ছেকেণ্ড ল অফ থাৰ্মোডাইনামিক্স অ'কে তাত আমি চাবলৈ আহিছোঁ প্ৰথমতে ৰিভাৰ্চিবল আৰু ইৰিভাৰ্চিবল প্ৰচেছৰ ওপৰত প্ৰথমটো টপিক আছিলে ৰিভাৰ্চিবল আৰু ইৰিভাৰ্চিবল প্ৰচেছ এতিয়া প্ৰচেছ দুই প্ৰকাৰ হয় থাৰ্মোডাইনামিক প্ৰচেছবোৰ এটা ৰিভাৰ্চিবল এটা হৈছে ইৰিভাৰ্চিবল চিম্পল হয় ইমান টান নহয় ৰিভাৰ্চিবলটো কি হয় যিটো আমি ৰিভাৰ্চ এটা ধৰি ল'লে এটা ষ্টেট আছিলে এ ষ্টেট অ'কে এই ষ্টেটৰ পৰা গৈ পেলাই আমি বি ষ্টেট পালোঁগৈ ধৰি লওক বেলেগ এটা ষ্টেট পালোঁ বি অ'কে এই বি ষ্টেটৰ পৰা আকৌ গৈ পেলাই আমি আকৌ এ ষ্টেট পালোঁগৈ সেই প্ৰচেছটোকে ৰিভাৰ্চিবল প্ৰচেছ বুলি কোৱা হয় মানে আকৌ গৈ পেলাই ঘূৰি পেলাই আকৌ একেটা পজিশ্যনত যদি পাওঁগৈ সেইটো হ'ব ৰিভাৰ্চিবল প্ৰচেছ যদি বোলে এটা এ পজিশ্যন আছিলে এটা বি পজিশ্যন আছিলে ইয়াৰ পৰা এইটো পজিশ্যনলৈ পালোঁহি বাট এইটোৰ পৰা ঘূৰি যাব নোৱাৰিলে পজিশ্যনটো এইটো পজিশ্যন হ'ব নোৱাৰিলে তাক ক'ব ইৰিভাৰ্চিবল প্ৰচেছ অ'কে কিছুমান প্ৰচেছ ইয়াৰ পৰা বেলেগ এটা পজিশ্যনলৈ পালেহি বাট সেই পজিশ্যনৰ পৰা এইটো পজিশ্যনলৈ ঘূৰি যাব নোৱাৰে যেনেকৈ আমাৰ লাইফটোৰ কথা এটা লাইফটো কি হয় এটা সৰুৰ পৰা আমি ডাঙৰ হ'লোঁ আকৌ সৰুলৈ ভৰি যাব পাৰিম জানো নোৱাৰোঁ সেইকাৰণে লাইফ ইজ এ ইৰিভাৰ্চিবল প্ৰচেছ মানে ইয়াতে পৰে এইটো কথা অ'কে চ' ইয়াৰ এখন ডেফিনেশ্যন চালে ইজ এ প্ৰচেছ ৰিভাৰ্চিবলটো ইজ প্ৰচেছ হুইচ কেন বি মেড বাই প্ৰচিড ইন দ্য ৰিভাৰ্ছ ডাইৰেকশ্যনছ বাই ভেৰিজ শ্লাইট চেঞ্জ অফ দ্য কণ্ডিশ্যন চ' দ্য ছিষ্টেম passes through the same state in the direct process এই আগৰ যিটো ষ্টেটত আছিলে নহয় সেই ষ্টেটত আকৌ পৰেগৈ মানে ছেম ষ্টেটৰ দ্বাৰা পাছ হ'ব লাগিব পাছ হয় মানে চ' সেইটো হৈছে ৰিভাৰ্চিবল প্ৰচেছ চ' কিবা এণ্ড অফ দ্য ছিষ্টেম এণ্ড ছাৰাউণ্ডিং ৰিকুৱাৰ দ্য ইনিচিয়েল কণ্ডিশ্যন হয়নে যিটো কণ্ডিশ্যন আছিলে গৈ পেলাই আকৌ সেই কণ্ডিশ্যনটোৱে পাইছে ইনিচিয়েল কণ্ডিশ্যনটো এচিভ কৰেগৈ মানে দিছ প্ৰচেছ শুড অকাৰ্ছ ইন ভেৰি স্মল টাইম যদিও হয় ৰিভাৰ্চিবল প্ৰচেছ তেতিয়াহ'লে বহুত স্মল টাইমৰ কাৰণে প্ৰচেছ হয় হ'ব পাৰে মানে the initial and final state of the system should be in equilibrium to each other আৰু ইনিচিয়েল আৰু ফাইনেল পজিশ্যন এটা ইকুইলিব্ৰিয়াম পজিশ্যনত থাকিলেহে এইটো ৰিভাৰ্চিবল প্ৰচেছ হ'ব পাৰিব বুজি পালোঁ এই দুটা কি হ'ব লাগিব এ আৰু বিটো এ এণ্ড বি ইটছ ইকুইলিব্ৰিয়াম হ'ব লাগিব ইকুইলিব্ৰিয়াম হ'ব লাগিব তেতিয়াহে ৰিভাৰ্চিবল হ'ব যদি ইকুইলিব্ৰিয়াম নহয় তেতিয়াহ'লে ইৰিভাৰ্চিবল নহয় ইৰিভাৰ্চিবল তেনেকৈ ইৰিভাৰ্চিবলৰ কথাখন চাবলৈ গ'লে ইন দিছ প্ৰচেছ হুইচ কেনট বি ৰিট্ৰেক্ট ইন দ্য ৰিভাৰ্ছ ডাইৰেকশ্যন বাই কণ্ট্ৰলিং অল দ্য ফেক্টৰ সকলোবোৰ ফেক্টৰ কণ্ট্ৰল কৰাৰ পিছতো সিহঁতৰ ৰিভাৰ্ছ ডাইৰেকশ্যনলৈ আহিব পৰা নাযায় চ' এণ্ড ছিষ্টেম এণ্ড ছাৰাউণ্ডিং উইল নট বি ৰিটাৰ্ণ দ্য অৰিজিনেল কণ্ডিশ্যন আগৰ কণ্ডিশ্যনলৈ ছিষ্টেমৰ ছাৰাউণ্ডিংটো পঢ়িবগৈ নোৱাৰে হয়নে যিটো কণ্ডিশ্যনৰ পৰা আৰম্ভ হৈছিলে সেই কণ্ডিশ্যনটো পাবগৈ নোৱাৰে মানে The most of the process take place in the nature irreversible process. Nature হোৱা প্ৰায়বিলাক বস্তু হৈছে irreversible process কাম কৰে ঠিক আছে তো থেংক ইউ